মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব। কিন্তু উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তই কি আবেদন কৰিলে যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই, SITৰ ওপৰত মোৰ বিশ্বাস নাই, ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই। মোক কাক লাগে? মোক CBIক লাগে। এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে? অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই, মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই, CBIত এই তদন্ত দিব লাগে। দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতিক যে এই তদন্ত CBIক দিব লাগে। আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত CBIক দিব লাগে। এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো। কিন্তু শ্যাম কানু মহন্ত, অখিল গগৈ, দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে। কিন্তু এই অসম পুলিচেই আজি ছিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছোঁ। SITক, অসম পুলিচক শ্যাম কানু মহন্তইও বিশ্বাস নকৰে, অখিল গগৈও বিশ্বাস নকৰে, দেৱব্ৰত শইকীয়াও বিশ্বাস নকৰে। এয়া কাকতলীয়া সংযোগ নে আন কিবা, তাক সেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ। কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে। এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে। আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম। এই কেইটা দিনত কেইজনমান ব্যক্তিয়ে অসম পুলিচে ক'ত ভুল কৰিছে তাক লিখিব আৰম্ভ কৰিছে। তাৰ মানে ইনডাইৰেক্টলি তেওঁলোকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুজাইছে যে এইকেইটা পইণ্ট লৈ আপোনালোকে আদালতৰ ওচৰলৈ যাওক। এই কুচকাৱাজবিলাক আপোনালোকে কিয় কৰি আছে? আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই? জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই? মোৰ সন্দেহ থাকি গৈছে। মই আশা কৰিম আপোনালোকে চৰকাৰখনক সহযোগিতা কৰক। আৰু এতিয়া জুডিচিয়েল কমিশ্যনো আমি গঠন কৰিলোঁ, ন্যায়িক তদন্ত। কোনে ন্যায়িক তদন্ত কৰিব? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন চিটিং জাজ, জাষ্টিছ সৌমিত্ৰ শইকীয়াই। তেওঁক আপোনালোকে সহায় কৰক। অসমখনক 2026ত নিৰ্বাচন হ'ব, আপোনালোকে BJPক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক। ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই। নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই। দলং বনাম বুলি কৈছিল, বনোৱা নাই। চাকৰি দিম বুলি কৈছিল, দিয়া নাই। লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, এভিকশ্যন চলি থাকিব। আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশ্যনৰ পৰা আঁতৰি যাব খুজিব, তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব। কাৰণ আমি আমাৰ জাতি, মাটি, ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব। আৰু মই ডাইভাৰ্ট নহওঁ। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালোঁ, চেলেঞ্জ কৰিলোঁ। আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি, মাটি, ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, বিকাশৰ কৰ্মযজ্ঞ চলি থাকিব। আৰু জুবিনক